ইফালে পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবে নামঘৰত প্ৰৱেশত বাধা পৰিয়ালক মৰিয়নিৰ নৈ হিপৰীয়া লহিং শাখাৰ ৰুকিনী শইকীয়া নামৰ লোকজন যক্ষ্মা ৰোগত আক্ৰান্ত যাৰ বাবে পৰিয়ালটোক নামঘৰত প্ৰৱেশত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰে জাননী প্ৰেৰণ কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নামঘৰৰ চৌহদৰ ভিতৰত থকা পানী টেংকৰ পৰা খোৱা পানী সংগ্ৰহতো বাধা প্ৰদান কৰিছে খোৱা পানী সংগ্ৰহত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰা বিভাগত শইকীয়া পৰিয়ালটো শংকৰদেৱ সংঘই জাননী প্ৰেৰণ কৰাত বৰষুণৰ পানীৰ ওপৰতে ভৰসা দুৰ্ভগীয়া পৰিয়ালটো পুনৰবাৰ উল্লেখ কৰিছোঁ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবে নামঘৰত প্ৰৱেশত বাধা দিছে এতিয়া এটা পৰিয়ালক মৰিয়নিৰ নৈহিপৰীয়া লহিংগাঁও ৰোহিণী শইকীয়া নামৰ লোকজনক যক্ষ্মা ৰোগত আক্ৰান্ত যাৰ বাবে পৰিয়ালটোক নামঘৰত প্ৰৱেশত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰে জাননী প্ৰেৰণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নামঘৰৰ চৌহদৰ ভিতৰত থকা পানী টেংকৰ পৰা খোৱা পানী সংগ্ৰহতো বাধা প্ৰদান কৰে খোৱা পানী সংগ্ৰহত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰি বিপাঙত পৰিছে এতিয়া শইকীয়া পৰিয়ালটো তাৰ উপৰিও জানিব পৰা গৈছে শংকৰদেৱ সংঘই জাননী প্ৰেৰণ কৰাত বৰষুণৰ পানীৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়াল আৰু এই সন্দৰ্ভত মৰিয়নিৰ আমাৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে প্ৰতিবেদন যুগুত কৰিছে এই মুহূৰ্তত আগবঢ়াইছে হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক আজব কাণ্ড এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ লাহিং নৈ হিপৰীয়া গাঁৱত আৰু এই লাহিং নৈ হিপৰীয়া গাঁৱৰ যি আচলতে শংকৰদেৱ সংঘৰ প্ৰাথমিক গোটে ইতিমধ্যে এটা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে যে তেওঁলোকে নামঘৰৰ চৌহদত থকা পানী আনি পেলাই ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ইয়াৰ আঁৰৰ কাহিনী হৈছে আচলতে এই পৰিয়ালটোৰ ৰোহিণী শইকীয়া নামৰ লোকজন কিছুদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে আচলতে এক আজব সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৈ হিপৰীয়া গাঁৱৰ প্ৰাথমিক গোটে আৰু তেওঁলোকে এখন জাননী জাৰি কৰিছে যে তেওঁলোকক নামঘৰৰ চৌহদৰ পৰা পানী আনিবলৈ মানা কৰিছে যি পৰ্যন্ত আচলতে এই ৰোহিণী শইকীয়া নামৰ লোকজন ভাল নহয় তেতিয়ালৈকে নামঘৰৰ চৌহদত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে আৰু এই কথা এতিয়া সমগ্ৰ মৰিয়নি অঞ্চলতে সমগ্ৰ লাহিং অঞ্চলতে আচলতে চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ কিয়নো যিজন আচলতে শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে কাণ্ডত এতিয়া সকলো সচেতন ৰাইজ এক প্ৰকাৰে আচলতে যথেষ্ট আচৰিত হৈ পৰিছে মোক তেওঁলোকৰ পৰিয়ালৰ লোক আছে মই পুনৰতে কথা পাতিম কি হৈছে ঘটনাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় ছাৰ মানে মোৰ দেউতাৰ বৰ্তমান টিবি ৰোগত আক্ৰান্ত হৈ আছে আৰু মানে এতিয়া আমি মূল বিশেষ কাৰণটো হৈছে কি আমি মানে আমাৰ ঘৰৰ সন্মুখত এভাগি নামঘৰ আছে সেই নামঘৰ ভাগিত মানে এটা ৰাজহুৱা পানী টেংকি আছে সেই পানী টেংকিৰ পৰা আমি ঘৰৰ কিছুমান অসুবিধাৰ বাবে আমি তাৰ পৰা পানী ব্যৱহাৰ কৰি আছিলোঁ খোৱা পানী এতিয়া মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকজনে মানে আমাক মানে আমি খোৱা পানী নামঘৰৰ পানী টেংকিৰ পৰা আনিব নোৱাৰোঁ সেইবাবে এখন মানে আমাক চিঠি দিছেহি এতিয়া সেই সম্পৰ্কত মানে এতিয়া আমাৰ পৰিয়ালটো মানে বিশেষভাৱে ভাগি পৰিছোঁ আপোনালোকে পানী ক'ৰ পৰা খাই আছে এতিয়া আমি বৰ্তমান বৰষুণৰ পানী খাই আছোঁ আজি বৰষুণ দিছে কাইলৈ যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে আমাক খাল আৰু পুখুৰী গেলা পানী খাবলৈ তেখেতসকলে তেতিয়াহ'লে আমাক আগবঢ়াই দিছে নিশ্চিতভাৱে এই মুহূৰ্তত মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ আচলতে এই পৰিয়ালটো আচলতে যি লোক যিজন মূল মানুহ তেখেত বৰ্তমান ৰোগত আক্ৰান্ত ইতিমধ্যে আপোনালোকে দেখিছে তেখেত এই মুহূৰ্তত বহি আছে তেখেত আক্ৰান্ত হৈ আছে যক্ষ্মা ৰোগত আৰু ইয়াৰ পিছত এই পৰিয়ালটো কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকৰ কোনো পানীৰ বিকল্প ব্যৱস্থা নাই ঘৰৰ সন্মুখৰ যিটো আচলতে ৰাজহুৱা নামঘৰ আছে সেই নামঘৰৰ পুখুৰীৰ পৰা তেওঁলোকে দীৰ্ঘদিন ধৰি পানী সেৱন কৰি আহিছে আৰু আজি এই লোকজন কেৱল যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবেই কিন্তু তেখেতৰ পৰিয়ালৰ লোকক কেৱল তেখেতক নহয় মই পুনৰবাৰ কৈছোঁ তেখেতৰ পৰিয়ালৰ লোকক তাৰ পৰা পানী অনাত বাধা আৰোপ কৰিছে আৰু ইতিমধ্যে বাধা আৰোপ কৰি তেওঁলোকে আচলতে এখন জাননী প্ৰেৰণ কৰিছে আৰু এই জাননীখনত স্পষ্টভাৱে আচলতে তেওঁলোকে লিখি দিছে যে শ্ৰী যোগেন চুতীয়া সভাপতি নৈ হিপৰীয়া প্ৰাথমিক গোট আৰু গোলাপ চুতীয়া সম্পাদক নৈ হিপৰীয়া প্ৰাথমিক গোট শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই জাননীখন তেওঁলোকে আচলতে জাৰি কৰিছে কি এক আচৰিত কথা আপোনালোকে এই মুহূৰ্তত চাওক এই কোনো কেনেধৰণৰ এয়া এক আজব ঘটনা যিটো পৰিয়ালৰ বৰ্তমান যথেষ্ট অসুবিধাত আছে তেওঁলোকৰ আচলতে চিকিৎসাধীন হৈছে মূল ব্যক্তিজন তেনে সময়ত কিন্তু এনেধৰণৰ যি ঘটনা সেই ঘটনাই চকু কপালত উঠাইছে আচলতে সাধাৰণ জনতাৰ যিহেতু বিভিন্ন সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন এনেধৰণৰ কাৰ্যৰ ওপৰত আমি বাতৰি পৰিৱেশন কৰি আহোঁ কিন্তু শেহতীয়াভাৱে এই কাৰ্য কিন্তু আটাইতকৈ গৰিহণাযোগ্য আমি দিবই লাগিব কাৰণ যিজন ৰোগী তেখেতে তাত প্ৰৱেশ কৰাত তেখেতলোকে বাধা আৰোপ কৰিব পাৰে তেতিয়া কোনো কথা নহয় কিন্তু সমগ্ৰ পৰিয়ালটোক কিন্তু নামঘৰৰ চৌহদৰ ৰাজহুৱা যি পুখুৰী আছে তাৰ পৰা পানী অনাত তেওঁলোকে বাধা আৰোপ কৰিছে আৰু ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতে আমি পুনৰ অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিকেইজন আচলতে সভাপতি সম্পাদকে আপোনালোকক এয়া জাননী প্ৰেৰণ কৰিছে আপোনাৰ পত্ৰ যোগে কৰিছে
কোনে কোনে কৰিছে তেওঁলোকে? তেখেত মানে এই সম্পাদক গোলাপ চুতীয়াই আমাৰ ঘৰলৈ আহিছে, তেখেতেই দিছেহি। কোন কোন আছে আপোনালোকৰ পৰিয়ালত? আমাৰ পৰিয়ালত মোৰ বৰমা আছে, নবৌ আছে আৰু ভতিজা এজনী আছে, আৰু মই আছোঁ, দেউতা আছে, আৰু দাদাৰ মানে কৰ্মসূত্ৰে বাহিৰলৈ গ'ল। সিমানে। বিকল্প ব্যৱস্থা আপোনালোকৰ কিবা এতিয়া? পানী আমি এতিয়া বৰ্তমান বৰষুণৰ পানী খাই আছোঁ। আজি বৰষুণ দিছে, কাইলৈ যদি বৰষুণ নিদিয়ে তেতিয়া যিহেতু এতিয়া বৰ্তমান আপোনালোকৰ দেউতাৰ যক্ষ্মা ৰোগত আক্ৰান্ত, আপোনালোকক সকলো গোটেই পৰিয়ালটোক তেওঁলোকে মানা কৰিছে কিন্তু সোমাবলৈ। সেইটো আচৰিত কথা। সেইটোৱে আমি মানে মানি ল'লোহেঁতেন যে তেখেতসকলে চিঠিখন আমাৰ ঘৰত দিছে, সেইটো মানে সেইটো মানি লৈছোঁ, কিন্তু ৰোগীজনক হৈ পিনে কথা এষাৰ কোৱা নাই, উল্লেখ কৰা নাই যে আমাৰ গোটেই মানে সুস্থৰ গোটেই মানুহকেইটাই মানে আমি আনিব নোৱাৰিম। সেই চিঠিখনৰ মানে কথাকেইটাত সেইটোৱে মানে ভাৱটো ফুটি উঠিছে। এই মুহূৰ্তত এটা কথা ক'বই লাগিব, এয়া আচলতে বৰ আজব ঘটনা বুলি ক'ব লাগিব এইটো মুহূৰ্তত, কাৰণ শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ, আৰু তেওঁৰ যি জাননী প্ৰেৰণ কৰিছে ইয়াক লৈ এতিয়া যথেষ্ট পৰিয়ালৰ লোকসকলেও আচলতে যথেষ্ট দুখ পাইছে, কাৰণ ইতিমধ্যে তেওঁলোকৰ খোৱা পানীৰ সমস্যা, আৰু বৰ্তমান ঘৰত ৰোগীয়া অৱস্থাত পিতৃ পৰি থকা সময়ত যদি তেওঁলোকক পানী টুপিৰ পৰা এতিয়া এই মুহূৰ্তত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৈহিপৰীয়া গাঁৱৰ যি প্ৰাথমিক গোটৰ সভাপতি সম্পাদকে এইদৰে আচলতে চিঠি প্ৰেৰণ কৰাই লৈ তেওঁলোকে যথেষ্ট মনত এতিয়া এই মুহূৰ্তত মনোকষ্ট পাইছে। হয়।